हेलो नमस्कार মোৰ চেনেল আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছো আন এটা টপিক আন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আজি লৈ আহিছো তো আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইল আৰু টাইটেল গমেই পাই আছে যে আজিৰ টপিকটো কি হ'বলৈ গৈ আছে তো আজিৰ টপিকটো হৈছে যে আপোনালোকে অলপ পিছত ভালকৈ আপোনালোকক বুজাই দিম তো আপোনালোক প্ৰথমতে মই খালি থুলমূলকৈ কৈ আছো যে ভাৰতীয় নিৰ্বাচন আয়োগৰ যিটো আপোনালোকে গম পাই যে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা বা আপোনাৰ যদি কিবা ভোটাৰ আইডিত ভুল আছে কেনেকৈ শুধৰণি কৰিব তো সেই আপোনালোকে খালি গমেই পায় যে ভোটাৰ আইডি শুধৰণি কেনেকৈ কৰিব বা কি কৰিব খালি গম পায় যে শুধৰণি কৰিব লাগিব বা নতুনকৈ ভোটাৰ অন্তৰ্ভুক্ত কৰিব লাগিব কিন্তু ফৰ্ম কেইখন আছে যাৰ কাৰণে সেইকেইখন ফৰ্মৰ ভিত্তিত আপোনালোকৰ প্ৰব্লেম অনুযায়ী মানে সমস্যা অনুযায়ী সমাধান ফৰ্ম আছে তো সেই ফৰ্ম কেইখন ফিল আপ কৰিব লাগে তো সেই ক্ষেত্ৰতে আপোনালোকে কোনখন ফৰ্ম কেই নম্বৰ ফৰ্ম মানে নম্বৰ আছে ফৰ্ম কেই নম্বৰ ফৰ্ম কোনটো প্ৰব্লেম বা কোনটো সমস্যাৰ ক্ষেত্ৰত ব্যৱহৃত কৰা হয় সেই ফৰ্ম কেইখনৰ বিষয়ে আপোনালোকক ক'ম তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো চাই এতিয়ালৈকে ভাল পাইছে লাইক এটা কৰি দিব আৰু মোৰ চেনেল আপুনি প্ৰথম আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আপোনালোকক প্ৰথম অলপ আগতে আপোনালোকক ক'লো যে কেনেকৈ ধৰণে আপোনালোকে কৰিব লাগিব তো প্ৰথম অৱস্থাত তাৰিখটো বেলেগ আছিলে তো 31 ডিচেম্বৰলৈকে টাইম দিয়া আছিল তো এতিয়া ভাৰতীয় নিৰ্বাচন আয়োগে আপোনালোকৰ যিবিলাক ভোটাৰ আইডিৰ ক্ষেত্ৰত প্ৰব্লেম আছে যেনেকুৱা ধৰণৰ আপোনাৰ শুধৰণি বা নতুন নাম অন্তৰ্ভুক্ত কৰা বা আপোনাৰ স্থানান্তৰ কৰা ঠাইসমূহ আপোনালোকে এক ঠাইৰ পৰা আন এটা ঠাইলৈ নিব লাগে ট্ৰেন্সফাৰ কৰি কিনে গোটেইখিনি ফৰ্মৰ মানে যিখিনি কাম কাজ আছে 31 ডিচেম্বৰ আছিল এতিয়া বঢ়াই কিনে আপোনালোকক ডেটটো মই কৈছোঁ এতিয়া আপোনালোকে ডেটটো বঢ়াই কিনে আপোনালোকে 8 জানুৱাৰীলৈকে কৰি দিছে তো আপোনালোকে যিমান পাৰে সোনকালে কৰক যদি আপোনালোকৰ ভোটাৰ আইডিত কিবা খেলি মেলি আছে নাম নাইবা ডেট অফ বাৰ্থ নাইবা আপোনাৰ এড্ৰেছৰ কিবা খেলি মেলি আছে তেনেহ'লে আপোনালোকে গোটেইকেইটা আপোনালোকৰ অনলাইনৰ দোকানত গৈ কিনে আপোনালোকে অলপ শুধৰণি বা আপোনাৰ যি কৰিব লাগে আপোনাৰ নাম অন্তৰ্ভুক্ত হওক বা শুধৰণি হওক বা স্থানান্তৰে হওক আপোনালোকে ফৰ্ম কেইখন গম পাব এতিয়া অলপ পিছত আপোনাৰ গোটেইখিনি কম এনিমেশ্যনৰ জৰিয়তে তো আপোনালোকে মোৰ ভিডিঅ'টো চালে গম পাব যে কোনখন ফৰ্ম কেই নম্বৰ ফৰ্ম আপোনালোকে কোনটো সমস্যাত বা কোনটো প্ৰব্লেমত আপোনাৰ প্ৰব্লেম হিচাপে সেই ফৰ্মখন ফিল আপ কৰিব লাগিব তো আপোনালোকে নিজৰ মোবাইলতো কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকে অলপ বিশেষ জানিব লাগিব কাৰণ এতিয়া এটা আইডি ক্ৰিয়েট কৰিব লাগে আইডি ক্ৰিয়েট কৰাৰ পিছতে আপোনালোকে সেই কামটো নিজে কৰিব লাগিব তো আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে এতিয়ালৈকে যদি ভাল পাইছে তেনে লাইক কৰিব আৰু এটা আপোনালোকে ক'বলৈ গৈ আছে যে 8 জানুৱাৰীতে লাষ্ট দিছে তো আপোনালোকে প্ৰত্যেকটো এনেকুৱা ধৰণৰ হ'ব আপোনালোকে মই এতিয়াই কৈ দিছোঁ আপুনি যেতিয়া অনলাইনত এপ্লাই কৰি দিব এপ্লাই কৰাৰ পিছত আপোনালোকৰ যিটো আপোনালোকৰ ওচৰত BLO আছে আপোনালোকে BLOৰ ওচৰত এটা ৰিকুৱেষ্ট যাব যে আপোনালোকে এই ধৰণৰ আপোনালোকে ৰিকুৱেষ্ট কৰিছে চেঞ্জ কৰাৰ কাৰণে বা কাৰেকশ্যন কৰাৰ কাৰণে সেই ৰিকুৱেষ্টটো তেওঁলোকে যাব তো আপোনালোকৰ যিটো ফোন নম্বৰ দিব অনলাইন কৰোঁতে সেই ফোন নম্বৰত আপোনালোক ফোন কৰি কিনে আপোনালোকক জনাব আৰু আপোনালোকৰ ডকুমেণ্টখিনি জমা দিবলৈ আপোনালোক ক'ব তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এইখিনি ক'লোঁ আপোনালোকে এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু যদি প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ডেস্কাফ আচলতে হয়নো কি বিশেষ সংক্ষিপ্ত শুধৰণি 2024ৰ বাবে ভাৰত নিৰ্বাচন আয়োগৰ এক প্ৰচাৰ অভিযান ডেস্কা ফৰ্মত থকা পত্ৰসমূহ হ'ল প্ৰপত্ৰ 6, 7 আৰু 8 প্ৰপত্ৰ 6 ব্যৱহাৰ হয় নতুন পঞ্জীয়নৰ বাবে প্ৰপত্ৰ 7ৰ ব্যৱহাৰ হয় অভিযোগ দাখিল নাম কৰ্তনৰ বাবে প্ৰপত্ৰ 8ৰ ব্যৱহাৰ হয় স্থানান্তৰ তালিকাত কোনো শুধৰণিৰ বাবে ভোটাৰ কাৰ্ড সলনি আৰু PWD চিহ্নিত কৰাৰ বাবে সকলো আহক পলম নকৰিব আজি এই প্ৰপত্ৰবোৰ পূৰণ কৰক voters.eci.gov.in পৰীক্ষা কৰক অথবা ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰক আৰু এনিমেশ্যনৰ জৰিয়তে যে আপোনালোকে কোনখন ফৰ্ম কোনটো প্ৰক্ৰিয়া বা কোনটো সমস্যাৰ সমাধানৰ কাৰণে ব্যৱহৃত কৰা হয় তো আপোনালোকে নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি কিনে জনাব যাতে আপোনালোকক আৰু মই নেক্সট যদি আপোনালোকে বুজি পোৱা নাই তেনেহ'লে মই বুজাই দিবলৈ নতুনকৈ এটাকৈ ভিডিঅ' বনাই কিনে আপোনালোকক দিব পাৰোঁ তো আপোনালোকে যদি এতিয়ালৈকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব কাৰণ আপোনালোকে এনেকুৱা নতুন আপডেট দিবলৈ মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকক দিম তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো দবাই ৰাখিব তো আজিৰ ভিডিঅ' ইমানেই মোৰ ভিডিঅ'টো চাবলৈ আপোনালোকক বহুত বহুত ধন্যবাদ